মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বছৰেকীয়া পৰীক্ষা চলি আছে। এইখন হৈছে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আজি হৈ যোৱা ছ'চিয়েল চায়েন্সৰ কুৱেশ্যন। ছাত্ৰ-ছাত্ৰীসকল, এই কুৱেশ্যন পেপাৰখন মই লৈ আহিছোঁ এইটো কাৰণে, এই কুৱেশ্যন পেপাৰখন ভালেখিনি টান হৈছে, হাৰ্ড হৈছে বহুখিনি, বাকী ডিষ্ট্ৰিক্ট বা আগৰ বছৰতকৈ। চ' এইবাৰ তোমালোকে নিশ্চয় অৱগত, মেট্ৰিকতো ছ'চিয়েল চায়েন্সৰ কুৱেশ্যন পেপাৰখনে বহুত টান পৰিছে। তোমালোকে জানা বা বাতৰিবিলাকতো দি আছে, বা মই পাৰ্চনেলি ষ্টুডেণ্টক সুধিছোঁ যে পৰীক্ষা কেনে হৈছে বুলি ক'লে তেওঁলোকে প্ৰথম কয় ছ'চিয়েল চায়েন্সখনৰ বাহিৰে বাকীকেইখন ভাল হৈছে। ছাত্ৰ-ছাত্ৰীসকল, মেথছ, ছায়েন্স বা ইংলিছক টান হ'ব বুলি ভাবি বাকীখিনি গুৰুত্ব দি ছ'চিয়েল চায়েন্সখিনি গুৰুত্ব নিদিয়াৰ ফলত বহু ছাত্ৰতে ফেইল কৰিব লগা অৱস্থাও হয়। ছাত্ৰ-ছাত্ৰীসকল, 9ত টান হৈছে কোনো কথা নাই, কিন্তু 10ত যদি এনেকুৱা অৱস্থা হয় যে যদি ক'ব লগা হয় যে মোৰ ছ'চিয়েল চায়েন্সখনত পাছ কৰাৰো আশা নাই, বা মোৰ ছ'চিয়েল চায়েন্সখনত লেটাৰ ল'ম বুলি ভাবিছোঁ কিন্তু লেটাৰ ল'ব পৰা নাই, তেনেকুৱা যাতে নহয় তাৰ বাবে মই তোমালোকক ছাত্ৰ-ছাত্ৰীসকল ক'ব বিচাৰোঁ যে আৰম্ভণিৰ পৰা আটাইকেইটা ছাবজেক্টক গুৰুত্ব দি পঢ়িবা। ঠিক আছে, তোমালোকে এবাৰ মেট্ৰিক দিবা, হয়নে? তাৰ বাবে আমিও এটা ব্যৱস্থা কৰিছোঁ, টিউশ্যনৰ ব্যৱস্থা। ছাত্ৰ-ছাত্ৰীসকল, অলপ সময় ৱেইট কৰিবা, কথাখিনি যদি শুনিব বিচাৰা, নহ'লে স্কিপ কৰি দিবা। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মেট্ৰিক পৰীক্ষা দিবা। অহা বছৰ তোমালোকে 10 বছৰৰ ফলাফল তোমালোকে একেলগে পাবা। তোমালোকে আগতে কি কৰে, তোমালোকৰ মা দেউতাই কয় যে আমাৰ ল'ৰাটোৱে 90ৰ ভিতৰত 100ৰ ভিতৰত 100 পাইছে, 80 পাইছে, তেনেকুৱাকে সৰুতে তোমালোকক কৈছিল, হয়নে? বহুতৰ কয়। কিন্তু তোমালোকে মেট্ৰিকত তেনেকুৱা নহয়, তোমালোকৰ মা দেউতাক তোমালোকক সুধিব কিমান পালা, সকলোৱে সুধিব। গতিকে তেনেকুৱা এটা অৱস্থা যাতে নাহে যিটোত তোমালোকে লুকাই ফুৰিব লগা নহয়, বা মা দেউতাক শান্তি দিব বিচাৰে যে তেতিয়াহ'লে ৰিজাল্টটো ভাল কৰিব চেষ্টা কৰিব। সময় আছে কাৰণে মই তোমালোক কৈছোঁ 1 বছৰ সময় পাবা। চ' তোমালোকে বহু ছাত্ৰতে প্ৰাইভেটলি টিউশ্যন কৰে, 1000-2000 টকা, কিছুমানে 400-500 টকাকে গ্ৰুপত টিউশ্যন কৰে। কিন্তু এনেকুৱা এটা সময় আহে 2-3 মাহ যোৱাৰ পিছত পইচা দিব নোৱাৰা হৈ যায়। ছাত্ৰ-ছাত্ৰীসকল, পঢ়াটো ক'ত পঢ়িছে তোমালোকৰ ডাঙৰ কথা নহয়, তোমালোকে কিমানখিনি পঢ়িছা সেইটোহে ডাঙৰ কথা। টিউশ্যন গৈ গৈ বছৰটো খেদাব পাৰিবা গ্ৰুপত গৈ, কিন্তু তোমালোকে এটা ভাল ৰিজাল্ট কৰিব নোৱাৰিবও পাৰা, তেনেকুৱা বহুত উদাহৰণ আছে। গতিকে যদি তোমালোকে যদি বিচাৰা তেতিয়াহ'লে আমাৰ ক্লাছত ল'ব পাৰিবা। মাত্ৰ 99 টকা মাহিলী, নোটছ দিয়া হ'ব, পৰীক্ষা পতা হ'ব, তোমালোকে অল নোটছবিলাক দি দিয়া হ'ব, কমন কুৱেশ্যন এনচাৰ সকলোবিলাক দিয়া হ'ব, বছৰটোৱে পঢ়োৱা হ'ব, সময়মতে কোৰ্চ ক্লিয়াৰ কৰা হ'ব, আৰু বছৰটোৰ কাৰণে ল'ব লাগিলে মাত্ৰ 999 টকা, আৰু মাহিলী 99 টকাকৈ। যদি মাহে মাহে লোৱা 99 টকাকৈ দিব লাগিব, আৰু বছৰটো ল'লে যদি এবাৰে ল'ব বিচাৰে তেতিয়া 999 টকাতে তোমালোকৰ কোৰ্চ ফিনিছ হৈ যাব। মেথছ, ছায়েন্স, ছ'চিয়েল চায়েন্স আৰু ইংলিছ। হোৱাটছএপ নাম্বাৰ যিটো দেখা পাইছা এই নাম্বাৰটো SMS কৰি তোমালোকে জইন হোৱা। বহু ছাত্ৰ ছাত্ৰী কিন্তু ইতিমধ্যে জইন হ'ল। সোনকালে জইন হোৱা, তাৰপিছত আমি গ্ৰুপত এণ্ট্ৰি কৰাই দিম আৰু ক্লাছবিলাক লাইভ হ'ব। ঠিক আছে, এতিয়া চোৱা আমি প্ৰশ্নখিনিলৈ আহিছোঁ। তোমালোকে কিয় হাৰ্ড বুলি মই ক'লোঁ, তোমালোকে প্ৰশ্নখিনি চালে গম পাবা। নেক্সট হৈছে প্ৰথম প্ৰশ্নটো হৈছে কনষ্টাণ্টিনোপল তুৰ্কী বাহিনীৰ হস্তগত কৰিছিল, ইয়াত কিমান চনত কৈছিল, এইটো হৈছে বিটো হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰ, ৰজা দ্বিতীয় চাৰ্লছ বোম্বাই চহৰখন ইষ্ট ইণ্ডিয়া কোম্পানীক হস্তান্তৰ কৰিছিল, কিমান চনত কৰিছিল, এইটো ডিটো হ'ব শুদ্ধ উত্তৰ, 1668 খ্ৰীষ্টাব্দত। 3 নম্বৰ হৈছে চাৰে জাহাজ ৰে আচ্ছা গীতটি ইতিহাস আলোচনীত প্ৰকাশ পাইছিল 1904 খ্ৰীষ্টাব্দত, কিন্তু ইয়াত তোমালোকৰ চনটো মুখস্থ ৰাখিব লাগিব, য'ত চনটো আহিছে ইয়াৰ এনচাৰ বিটো 16 আগষ্ট। গতিকে ছাত্ৰ-ছাত্ৰীসকল, এই চনবিলাকৰ যে তাৰিখবিলাক দিয়া থাকে সেইটো এটা ষ্টুডেণ্টবিলাকে ভাবিব পৰা 15 আছিল নে 16 আছিল নে 17, কিন্তু চনটো আছিল 1904 চনত। কিন্তু তেনেকৈ পঢ়িলে নহ'ব, তোমালোকে চনটো মুখস্থ কৰিব লাগিব, মানে তাৰিখটো মুখস্থ কৰিব লাগিব। নেক্সট হৈছে বেদলৈ উভতি যোৱা এই বাণীটো প্ৰচাৰ কৰিছিল স্বামী দয়ানন্দ সৰস্বতী। ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসত প্ৰথমখন বাতৰি কাকত হৈছে বেংগল গেজেট। মায়ামাৰা সত্ৰ কি সংহতিৰ অন্তৰ্ভুক্ত আছিল, কাল সংহতি। আহোম ৰজা স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো প্ৰথম আৰম্ভ হৈছিল চুহুংমুং দিনত। যিসকল ছাত্ৰ-ছাত্ৰী বিশ্বনাথৰ আছে তোমালোকে কমেণ্ট ছেকশ্যনত কৰিবাচোন কিমান নম্বৰ তোমালোকে পাবা। 8 নম্বৰ আছে মোৱামৰীয়া মহন্ত বৈকুণ্ঠদেৱক হত্যা কৰাৰ নিৰ্দেশ দিছিল বৰ ৰজা ফুলেশ্বৰীয়ে। 9 নম্বৰ হৈছে পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি গ্ৰহণ কৰা ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল, ইয়াৰে এনচাৰটো তোমালোকে কমেণ্ট ছেকশ্যন জনাবাচোন। এইটো ছাৰ জন চুৰ হ'ব লাগে, তোমালোকে জনাবাচোন বাৰু, মই এইটো ভালদৰে চোৱা হোৱা নাই।
নেক্সট হ'ল 10 নম্বৰ শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী কলিয়াভোমোৰা দলংখন নিৰ্মাণ সম্পূৰ্ণ হৈছিল 1868 খ্ৰীষ্টাব্দত। নেক্সট নম্বৰ হৈছে 11 নম্বৰ মান আৰু ইংৰাজৰ মাজত তৃতীয় ইংগ্ৰ-ব্ৰহ্ম যুদ্ধ সংঘটিত হৈছিল 1885 খ্ৰীষ্টাব্দত। আছাম লাইট ইনফেন্ট্ৰি নামৰ সামৰিক বাহিনী গঠন কৰা হৈছিল ডেভিড স্কটৰ দিনত। এইটো হ'ব শুদ্ধ উত্তৰ। 13 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে প্ৰথমে বিৰোধিতা কৰা অসমীয়াজন আছিল। ইয়াৰ হৈছে গোমধৰ কোঁৱৰ। নেক্সট হ'ল 14 নম্বৰ হৈছে জয়ন্তীয়া ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যায় 1835 খ্ৰীষ্টাব্দত। অসমৰ শেষৰ জন ৰজা আছিল আৰু আহোম ৰজা কোন আছিল? তেখেত আছিল পুৰন্দৰ সিংহ। সেইটো হ'ব শুদ্ধ উত্তৰ। তলত দিয়া নদীৰ কোনবিধ কাৰ্যৰ ফলত অশ্বক্ষুৰা হ্ৰদৰ সৃষ্টি হয়? ইয়াৰে যদি চাওঁ তেতিয়াহ'লে খনন হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট হ'ল 17 নম্বৰ প্ৰশ্নটো হৈছে নদীৰ মোহনা অঞ্চলত সৃষ্টি হোৱা অৱবাহিকাবিধ হ'ল। ইয়াৰে এনচাৰটো হ'ব চিটো হৈছে বদ্বীপ। 18 নম্বৰ হৈছে লুপনুৰ শব্দটো বুজাই। ইয়াৰে এনচাৰ চিটো হ'ব কানাডাত। হিমবাহটো এইটো ইয়াত কি হৈছে এইটো তোমালোকে কমেণ্ট ছেকশ্যনত 18টো। 19 নম্বৰটো হৈছে চলমন হিমবাহটো অৱস্থিত কানাডাত। ঠিক আছে, তোমালোকে একদম ভিতৰুৱা প্ৰশ্ন এইটো যে চাব লাগিব, তেতিয়াহে তোমালোকে পাৰিবা। বালিয়াতত সৃষ্টি কৰে, ইয়াত হৈছে বতাহে। আৰু আমাৰ ক্লাছত জইন হ'লে 10ত এইটো জেড পঢ়াম, তোমালোকে চিন্তাই নকৰিবা, একদম মাজৰ পৰা কুৱেশ্যন দি প্ৰেক্টিচ কৰাম, সময়মতে কোৰ্চ ক্লিয়াৰ কৰাই দিম। বৈদ্যুতিক বাল্ব প্ৰস্তুতকৰণত ব্যৱহৃত গেছবিধ হৈছে আৰ্গন। বায়ু প্ৰবাহৰ মূল কাৰণ, ইয়াৰ এনচাৰটো হৈছে বিটো তাৰতম্য। এইখন এজন ষ্টুডেণ্টৰ হয়, তোমালোকে দেখা পাইছা ষ্টুডেণ্টৰ কিমান ভুল হৈছে। ভুল হোৱা স্বাভাৱিক, কাৰণ তেওঁলোকে আগৰ নিচিনাকৈ পঢ়ি গৈছিল বা ভিতৰৰ প্ৰশ্নবিলাক চোৱা নাছিল, কিন্তু এতিয়া ভিতৰৰ প্ৰশ্নবিলাক চাব লাগিব। তোমালোকে দেখিছা একদম প্ৰায়খিনিয়ে ভুল হৈছে। 23 নম্বৰ হৈছে ভূমধ্য সাগৰীয় উপকূল অঞ্চলত প্ৰৱাহিত শীতল বতাহক কি বুলি কোৱা হয়? মিষ্ট্ৰেল বুলি কোৱা হয়। 24 নম্বৰ প্ৰশ্নটো আছিল আল্পছ পৰ্বতমালাই উত্তৰ ঢালেদি বলা উষ্ণ জলীয় বাষ্পহীন বতাহক কি বুলি কোৱা হয়? ফন বুলি কোৱা হয়। গংগা সমভূমি অঞ্চল বিস্তৃত, ইয়াত ষ্টেটমেণ্ট ৱাইজ প্ৰশ্ন, ইয়াত তোমালোকে চাবই লাগিব, গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। পশ্চিমবংগ, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ মাজৰ সমভূমি। কামদে উপসাগৰ আৰু গোৱাৰ মাজত উপকূলীয় অঞ্চলটো কি বুলি কোৱা হয়? কংকন উপকূল বুলি কোৱা হয়। পৃথিৱীৰ মুঠ জনসংখ্যা ভাৰতৰ কিমান শতাংশ? 17.5%। অসমৰ আটাইতকৈ বেছি বৰষুণ হোৱা উত্তৰ লখিমপুৰ জিলাৰ বছৰি গড় বৰষুণ কিমান হ'ব? 335 মিলি চেণ্টিমিটাৰ। বহু ছাত্ৰ-ছাত্ৰী এইবিলাক নাচায়, সেই দেখা পাইছেনে? কাৰণ চোৱা 335 জানো লাগিব, 435 জানো লাগিব, এইবিলাক চোৱাই নহয়, গতিকে এইটো জেড চাব লাগিব। নেক্সট হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালিৰ পৰিমাণ কিমান হৈছে? ইয়াৰে হৈছে 8,865.98 কিলোমিটাৰ। ইয়াত চোৱা 858। এই প্ৰশ্নটো অলপ কনফিউজন থাকিব ছাত্ৰ-ছাত্ৰীৰ, কাৰণ 858লৈকে মুখস্থ প্ৰায় কৰে, কিন্তু এই পইণ্টটোৰ পিছত কিন্তু চাব লাগিব। 98 আছে আৰু 88। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ভাল এটা ৰিজাল্ট কৰিব বিচাৰিছা, তোমালোকে এতিয়াৰ পৰা আৰম্ভণিৰ পৰা এইটো জেড পঢ়িব লাগিব, নহ'লে তোমালোকৰ এই প্ৰশ্নখনৰ নিচিনা হৈ যাব। কাৰণ এইবাৰ মেট্ৰিকতো তেনেকুৱা ছাত্ৰ-ছাত্ৰী হৈছে যিবিলাক ওপৰে চাই গৈছিল, তেওঁলোকে ভাল ৰিজাল্ট এটা কৰিব নোৱাৰিব, ভাল হোৱা নাই। নেক্সট হ'ল বনৰীয়া ঘোঁৰা ক'ত পোৱা যায়? ইয়াৰে এনচাৰটো হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। চীনক সাম্যবাদী ৰাষ্ট্ৰ বুলি কোৱা হয় কাৰণ ইয়াত একদলীয় শাসন ব্যৱস্থা থকাৰ বাবে। 32 নম্বৰ 1922 চনত স্বৰাজ পাৰ্টি নামৰ ৰাজনৈতিক দলটো নেতৃত্ব লৈছিল চিত্তৰঞ্জন দাস আৰু কোন আছিল? মতিলাল নেহেৰু। 33 নম্বৰ হৈছে ভাৰতত প্ৰথম 1977 চনত মেৰাৰজী দেশাইৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন হৈছিল। এই মৰ্চা চৰকাৰখন কাৰ নেতৃত্বত হৈছিল? ইয়াতে জনতা দল। বিৰোধী দলৰ সবল ভূমিকা থকা দুখন ৰাষ্ট্ৰ হৈছে ইংলেণ্ড আৰু আমেৰিকা, অৰ্থাৎ ডিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট হ'ল 35 নম্বৰ প্ৰশ্নটো নেশ্যনেল কনফাৰেন্স নামৰ ৰাজনৈতিক দলটো হ'ল জম্মু কাশ্মীৰ। এডলফ হিটলাৰ তলৰ কোনখন দেশৰ নাগৰিক? ইয়াৰ হৈছে জাৰ্মানীৰ। ডিটো হ'ব শুদ্ধ উত্তৰ। ৰাষ্ট্ৰপতীয় চৰকাৰত ইয়াত যদি চাওঁ তোমালোকে পঢ়ি চোৱা, উক্তি দিয়া আছে কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়, কাৰণ হৈছে সেয়েহে বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ'ব নোৱাৰে। ইয়াত চাওঁ যে তেতিয়াহ'লে ইয়াৰে চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে 38 নম্বৰ প্ৰশ্নটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তলত কোনখন প্ৰকাৰৰ চৰকাৰ আছে? ইয়াৰ হৈছে ৰাষ্ট্ৰপতীয় যুক্তৰাষ্ট্ৰীয় চৰকাৰ।
নেক্সট হ'ল 39 নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনৈতিক কল্যাণ ভিত্তিক সংজ্ঞাটো আগবঢ়াইছে ইয়াৰে বিটো হ'ব আলফ্ৰেড মাৰ্শ্বেল 40 নম্বৰ প্ৰশ্নটো হৈছে ইয়েন কোন দেশৰ মুদ্ৰা ইয়াৰ এনসাৰ হৈছে জাপানৰ 41 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ পৰিৱেশীয় অৰ্থনীতিৰ বিষয়বস্তু নহয় ইয়াত হৈছে বিটো হ'ব জলবায়ুৰ পৰিৱৰ্তন 42 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো বাক্য শুদ্ধ নহয় ইয়াত চাৰিটা অপচন দিয়া আছে তোমালোকে এই চাৰিটা অপচনৰ তোমালোকে চোৱা এটো সকলো বস্তু নহয় বিটো সম্পদ হবৰ বাবে বস্তুৰ উপযোগিতা দুৰ্লভ হস্তান্তৰ যোগ্যতা বাহ্যিকতা গুণ থাকিব লাগিব সিটো হৈছে খাদ্য বস্তু বস্ত্ৰ আদিৰ সম্পদ ডিটো আছে মহাত্মা গান্ধীৰ দেশ প্ৰেম ইয়াত ডিটো হ'ব শুদ্ধ উত্তৰ নেক্সট হ'ল 43 নম্বৰ প্ৰশ্নটো তোমালোকে 43 নম্বৰ এক মিনিট ওয়েট কৰিবা 43 নম্বৰ প্ৰশ্নটো কি দিয়া আছে এইটো তোমালোকে পঢ়ি এনসাৰটো দি দিবাচোন ঠিক আছে এইটো তোমালোকে পাৰা নেকি চাবা মই কমেন্ট সেকশনত জনাই দিম বাৰু ঠিক আছে 44 নম্বৰ প্ৰশ্নটো দিয়া আছে বস্তুৰ মূল্য বাঢ়ি যায় আৰু মুদ্ৰাৰ মূল্য কমি যায় কাৰণ অধিক পৰিমাণে মুদ্ৰাৰে অলপ সামগ্ৰী ক্ৰয় কৰিবলগীয়া হয় ইয়াৰে এটো হ'ব শুদ্ধ উত্তৰ 45 নম্বৰ প্ৰশ্নটো অসমৰ কোনখন জিলাত জনসংখ্যা বৃদ্ধি হাৰ সৰ্বাধিক ইয়াৰে এনসাৰটো চাও তেনেহলে নগাঁও জিলাত জনসংখ্যা বৃদ্ধি সৰ্বাধিক সেকশন বি আছে ফৰ্ট উইলিয়াম কি এখিনি তোমালোকে এনসাৰ কৰিবা 2 নম্বৰীয়া কোৱেশ্চন যেটো ৰাজা ৰামমোহন ৰায়ে হাতে লিখা পুস্তিকাখনৰ নাম কি ডেভিড স্কটৰ দিনত সামৰিক ব্যৱস্থাৰ পৰিৱৰ্তন কি পৰিৱৰ্তন ঘটিছিল ব্ৰহ্মপুত্ৰ দুখন প্ৰধান উপনদীৰ নাম লিখা 2011 চনৰ লোকপ্ৰিয় অনুসৰি অসমৰ জনসংখ্যা কিমান জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি সংসদীয় পদ্ধতিৰ দুটা চৰকাৰৰ বৈশিষ্ট্য সিপাহী বিদ্ৰোহৰ তিনিটা কাৰণ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাৰ বাতৰি কাকতৰ ভূমিকা সম্পৰ্কে 53 54 হৈছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা পাৰ্থক্য মুদ্ৰাস্ফীতি কাক বোলে মুদ্ৰাস্ফীতিৰ মূল কাৰণ কি কি সংগতি কি সংগতি ভাগসমূহ কি কি মায়ামাৰা সত্তা কি সংগতিৰ অন্তৰ্গত তাৰ পিছত মৌচুমী বতাহ বুলিলে কি বুজায় ই কেনেকৈ সৃষ্টি হয় ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট ভাৰতীয় অৰ্থনৈতিক পাঁচটা বৈশিষ্ট্য আলোচনা কৰা অসমৰ মানচিত্ৰ অংকন কৰি তলত দিয়া সমূহ বহুৱা নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ বেছি বৰষুণ হোৱা জিলাখন অসমৰ ৰাজধানী ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে নিশ্চয় কুৱেশ্যনখন বুজি পালা তোমালোকে জানা এমচিকিউ আৰু যিখন থিওৰি দুইটাতে পৰীক্ষাত পাছ কৰিব লাগিব সেয়াহে আমি থিওৰিক যিমানখিনি গুৰুত্ব দিওঁ থিওৰি কিন্তু বহু ছাত্ৰতে লিখিব পাৰে কাৰণ অলপ ধুনীয়াকে বুজি লিখিব পাৰে কিন্তু এমচিকিউ এটা হলে হল নহলে নাই গতিকে এমচিকিউটো বহু ছাত্ৰছাত্ৰী বেয়া হয় থিওৰিটো বাৰু বহুতৰ বেয়া হয় গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকক মই ৰিকুৱেষ্ট কৰি কৈছো এই বছৰটো অৱহেলা নকৰিবা মোৰ তাত টিউচন লোৱা নোলোৱা সেইটো বেটাৰ নকৰে তোমালোকে ভালদৰে পঢ়ি যোৱা এটা ভাল ৰিজাল্ট কৰিবলৈ চেষ্টা কৰা ঠিক আছে তোমালোক পৰীক্ষা শেষ হোৱাৰ পিছত আৰু আজৰি নলবা পঢ়িব ষ্টাৰ্টে কৰিবা ঠিক আছে কাৰোবাৰ কিতাপ আনি হলেও পঢ়িবা এটা ভাল ৰিজাল্ট কৰিম মোৰ চেনেলত থকা বা মোৰ গ্ৰুপত থকা সকলোৰে এটা ভাল ৰিজাল্ট পাম বুলি আশা কৰিম অহা বছৰ মেট্ৰিক পৰীক্ষাত ঠিক আছে